আমি বৃহত্তৰ কোচৰাজবাসী জনগোষ্ঠীক অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ একেবাৰে অবিভক্ত গোৱালপাৰা লোৱাৰ অসমত যিটো আমাৰ বিমানবন্দৰ আছে ৰূপসী, এই ৰূপসী বিমানবন্দৰৰ নামে নামাঙ্কিত, কিন্তু দেখা গৈছে অসম চৰকাৰৰ কেবিনেটত যিটো প্ৰস্তাৱ লৈছে ৰূপসী বিমানবন্দৰৰ নামটো এটা নামত প্ৰস্তাৱ লৈছে। এইটো আমি বিশেষকৈ অবিভক্ত গোৱালপাৰা আক্ৰাছো আৰু বিভিন্ন অসম চৰকাৰৰ মাননীয় খোদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে নেকি যে আমাৰ কোচৰাজবাসী বৃহত্তৰ জনগোষ্ঠীৰ এই ৰজাৰ এই জমিদাৰৰ এই নামত এই জমি আজি ৰূপসী যে নাম হৈছে এইটো আমাৰ ৰাজবংশৰ পৰিয়ালৰ এজন সুন্দৰী ঘৈণীয়েকৰ নামে নামাঙ্কিত কৰা হৈছে। কিন্তু আজি এই ৰূপসী নামটো তৎকালীনভাৱে অসম চৰকাৰে কেনেকৈ কেবিনেটৰ সিদ্ধান্ত ল'লে এই নামটোৰ ব্যতিৰিকে বেলেগ এটা নাম, আমি বেলেগ এটা নামক আমি বেয়া ধৰণে আমি হেৰি কৰা নাই। আমাৰ কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিহাস সম্বন্ধে নাজানে নেকি যে ৰূপসী বিমানবন্দৰৰ জেগাটো কাৰ জমি আছিল? এইটো তেখেতে অজ্ঞাতসাৰে কৰিছে নে জানি বুজি কৰিছে? এইটো আমাৰ লগৰ এক নম্বৰ প্ৰশ্ন। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে যে আজি হঠকাৰী সিদ্ধান্ত লৈছে অসম চৰকাৰে, যিটো সময়ত কোচৰাজবাসী জনগোষ্ঠীক জনজাতি কৰিব লাগিছিল, যিটো সময়ত এই এয়াৰপৰ্টত বিমান চলাচল কৰিব লাগিছিল, সেইটো নকৰি আজি তেওঁলোকে প্ৰস্তাৱ লৈছে, কেবিনেট প্ৰস্তাৱ লৈছে যে ৰূপসী নামটো কেঞ্চেল কৰি তাত কালীচৰণ ব্ৰহ্মৰ নামে নামাঙ্কিত কৰিব লাগে। তেখেতক আমি অৱমাননা কৰা নাই, তেখেতে এজন গুৰু হয় বড়ো সমাজৰ, আমি তেখেতক শ্ৰদ্ধা কৰোঁ। কিন্তু তাৰ অৰ্থটো এইটো নহয় যে ইয়াত ৰূপসী নামৰ আমাৰ কোচৰাজবাসী জনগোষ্ঠীৰ ৰজাৰ ঘৰিয়াৰ এজন পত্নীৰ নামত নামাঙ্কিত কৰা হৈছে। এই নামটো কাটি কোনোবা এজন গুৰুজনৰ নাম দিব, এইটো আমি অভিযুক্ত কৰাৰ পৰা আক্ৰাছো আৰু বিভিন্ন কোচৰাজবাসী জনগোষ্ঠীয় সংগঠন আমি কেতিয়াও এইটো মানি নলওঁ আৰু মানি নলওঁ। ইয়াৰ কথা হ'ল যে আজি আমি সিদ্ধান্ত লৈছোঁ সত্ৰ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় আমাৰ ৰাইজ আৰু নেতৃবৃন্দৰ লগত আলোচনা বিলোচনা কৰি আজি এখন কোঅৰ্ডিনেশ্যন কমিটি হ'ব আৰু এই কমিটিখন নাম মাত্ৰেই নহ'ব, এই কমিটিখন ৰূপসী নামটো যেতিয়ালৈকে বাহাল নাথাকিব এই কমিটিখন একযোগিত কৰা হ'ব আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি গণ আন্দোলন কৰি অতি শীঘ্ৰে উইদিন 7 days ভিতৰত। ইমান টেলেণ্ট মুখ্যমন্ত্ৰী, সি চব জানি শুনি আমাৰ জাতিটোক নিঃশেষ কৰাৰ কাৰণে যিটো প্ৰচেষ্টা তেখেতে হাতত লৈছে, এতিয়া আমি যদি কমৰত মাৰ বান্ধি আমি থিয় নহওঁ তেনেহ'লে আমাক একদম ধূলিসাৎ কৰি দিব। তেখেতে চাওক এটা জাতিক আপডেট আপত লৈ যোৱাৰ কাৰণে আমাক কেনেকৈ নিশ্চয় কৰি আছে। আজি ৰূপসী নামটো আমাৰ চেতনাৰ লগত জড়িত, আমাৰ অন্তৰৰ লগত জড়িত, আমাৰ চেণ্টিমেণ্টৰ লগত জড়িত। আজি এই বিমানবন্দৰৰ নামটো তেখেতে চেঞ্জ কৰাৰ সাহস ক'ত পালে, নাইবা কাৰ লগত ডিছকাশ্যন কৰি এইটো কৰিলে? এইটো আমি কেতিয়াও নলওঁ। অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ এই নাম পৰিৱৰ্তন কৰা নচলিব। এই নাম পৰিৱৰ্তন কৰা নচলিব। জনগোষ্ঠীক যে ধীৰে ধীৰে লাহে লাহে নিঃশেষ কৰিবলৈ এটা মানে প্লেন কৰিছে, ষড়যন্ত্ৰ কৰিছে, এইটো স্পষ্ট ধৰা পৰিছে। চাওক, এই ৰূপসী বিমানবন্দৰৰ নামত যিটো ইতিহাস, এই ইতিহাসক বিকৃত কৰি বেলেগ এজনৰ নাম দিয়া মানে কি কোচৰাজবাসী জনগোষ্ঠীক সেৱা প্ৰতিপন্ন কৰাত নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ চলিছে। কথা হ'ল সেই সময়ত যিটো সময়ত বহিৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা ভাৰত ৰাষ্ট্ৰক সম্পূৰ্ণৰূপে সুৰক্ষা দিয়াৰ কাৰণে আমাৰ কোচৰাজবংশীৰ ৰজাই ভূমিদান কৰিছিলে, 8,500 বিঘা মাটি দান কৰিছিলে যাতে গোটেই ভাৰতবৰ্ষখন সুৰক্ষিত থাকে। তেখেতৰ ঘৈণীয়েক ৰূপসী কালক্ৰমত ৰূপসী হ'ল। এই নামটো চেঞ্জ কৰি যদি বেলেগ এটা নাম দিয়া যায়, ৰূপসী বিমানবন্দৰ বা ৰূপসী অঞ্চলৰ লগত কোনো সম্পৰ্ক নথকা কোনো এজন ব্যক্তিৰ নাম দিয়া যায়, ধৰ্মগুৰি হ'ল যেনিবা, কিন্তু তাতেতো কোনো কথা নহয়। ভাৰত ৰাষ্ট্ৰৰ সুৰক্ষাৰ খাতিৰত যিগৰাকী মহান ব্যক্তিয়ে এনেকুৱা এটা দান দিছে 8,500 বিঘা, তেখেতৰ ঘৈণীয়েকৰ নামত যিটো এই অঞ্চলৰ নামাকৰণ প্লাছ আমাৰ বিমানবন্দৰ, এইটোৰ নাম ভাল থাকিব লাগে। এই ক্ষেত্ৰত কোচৰাজবংশী জনগোষ্ঠী এতদ অঞ্চলৰ ৰাইজ কেতিয়াও ইয়াৰ লগত আপোচ নকৰে। এই বিষয়ে যদি গণ আন্দোলন কৰিব লগা হয় তেনেহ'লে এই অঞ্চলৰ মানুহ একদম মানে প্ৰস্তুত আছে, আৰু ইয়াত যদি আইন শৃংখলা জনিত কোনো দুৰ্ঘটনা ঘটে তেনেহ'লে এইটো সম্পূৰ্ণৰূপে অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হ'ব।